কিছুমান সত্যৰ আঁৰত মৃত্যুৰ ভয় থাকে। গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, জীৱ যেতিয়া এই সংসাৰত জন্ম লয়, জীৱৰ জীৱনটোৰ প্ৰতি মোহ উৎপন্ন হয়। আৰু যেতিয়াই জীৱৰ জীৱনটোৰ প্ৰতি মোহ উৎপন্ন হয়, তেতিয়াই জীৱৰ ভয়ো উৎপন্ন হয়। এই সংসাৰৰ প্ৰত্যেকটো জীৱনটোৰ প্ৰতি যিমান মোহ আছে, সিমান ভয়ো আছে। ঠিক একেদৰে বন্ধুসকল, মানুহৰো জীৱনটোৰ প্ৰতি মোহ আছে আৰু জীৱনটোৰ প্ৰতি ভয়ো আছে। মানুহৰো জীৱনটোৰ প্ৰতি যিমান মোহ থাকিব নহয়, সিমানে ভয়ো থাকিব। তাতে যদি এজন মানুহ সাংসাৰিক হয়, সাংসাৰিক জীৱন অতিবাহিত কৰে, তেতিয়া সেই মানুহজনৰ জীৱনটোৰ প্ৰতি মোহ বেছি উৎপন্ন হয়। আৰু যেতিয়াই বেছি মোহ উৎপন্ন হয়, সিমানে বেছি ভয়ো উৎপন্ন হয়। তো বন্ধুসকল, জুবিনদাৰ মিউজিচিয়ান শেখৰ গোস্বামীৰ ক্ষেত্ৰতো হয়তো একেই হ'ব পাৰে। শেখৰ গোস্বামী এজন মানুহ হয়, তেওঁতো কোনো দেৱতা নহয় বা কোনো অসুৰ নহয়, হয়নে? এজন মানুহ হয়। আৰু মানুহৰ ক্ষেত্ৰত জীৱনটোৰ প্ৰতি মোহ থাকিব, ভয় থাকিব। তাতে শেখৰ গোস্বামীও এজন সাংসাৰিক হয়, এটা কণমানি ল'ৰাৰ পিতৃ হয়। গতিকে এটা কণমানি ল'ৰা পিতৃ যেতিয়া শেখৰ গোস্বামী, তেতিয়া শেখৰ গোস্বামীৰ যেনে হ'লেও মনত ভয় ভাৱ এটা থাকিব। আৰু ভয় ভাৱটো থকাটো স্বাভাৱিক, কাৰণ যি দুজন ব্যক্তি, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত, সেই দুজন ব্যক্তিয়ে যেনেকৈ এজন ডাঙৰ শিল্পীক, এজন মহান শিল্পীক, এজন জনপ্ৰিয় ব্যক্তিক মৃত্যুৰ মুখত ঠেলি দিলে, হয়তো সেই ব্যক্তিকেইজনে যদি শেখৰ গোস্বামীকো মাৰি দিলেহেঁতেন, হয়তো শেখৰ গোস্বামীক ভয় ভাবুকিও দিব পাৰে যে তই যদি এইখিনি কথা উলিয়াই দিয়, তেতিয়াহ'লে তোকো এই জুবিনদাৰ দৰে মৃত্যুৰ মুখত ঠেলি দিয়া হ'ব, তোকো হত্যা কৰা হ'ব। সেই তেনেকৈ হয়তো শেখৰ গোস্বামীকো ভয় ভাবুকি দিছিল। আৰু ভয় ভাবুকি দিয়াৰ বাবে শেখৰ গোস্বামীৰ মনলৈও এটা ভয় ভাৱ উৎপন্ন হৈছিলে। নিজৰ সংসাৰখনক লৈ পেলাই, নিজৰ কণমানি ল'ৰাটোৰ কথা চিন্তা কৰি শেখৰ গোস্বামীৰো হয়তো ভয় উৎপন্ন হৈছিল। আৰু সেইকাৰণে হয়তো শেখৰ গোস্বামীয়ে প্ৰথম পৰ্যায়ত কথাখিনি কোৱা নাছিলে। আৰু যেতিয়া আপোনালোকে লক্ষ্য কৰিছেনে নাজানো, কিন্তু মই ভালকৈ লক্ষ্য কৰিছোঁ, গুৰুত্বভাৱে বস্তুটোক চাইছোঁ যে শেখৰ গোস্বামীয়ে প্ৰথম পৰ্যায়ত কিন্তু কোৱা নাছিলে। প্ৰথম পৰ্যায়ত যেতিয়া মানে CIDয়ে শেখৰ গোস্বামীক মানে সোধ-পোছ কৰি আছিলে, তেতিয়াও কোৱা নাছিলে। কিন্তু যেতিয়াই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক আটক কৰিলে, আটক কৰি CID থানালৈ লৈ আহিলে, তাৰ পিছতহে শেখৰ গোস্বামীয়ে মুখ খুলিছে যে জুবিনদাক পয়জন দিয়া হৈছিলে, বিষ দিয়া হৈছিলে। হয়তো শেখৰ গোস্বামীয়ে সেই সময়ত নিৰাপদ অনুভৱ কৰিছিলে যেতিয়া CIDয়ে তেওঁলোকক আটক কৰিছিলে। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক যেতিয়া CIDয়ে আটক কৰি CID কক্ষলৈ আনিছিলে, তেতিয়াই হয়তো শেখৰ গোস্বামীয়ে নিজকে নিৰাপদ অনুভৱ কৰিছিল, নিৰ্ভয় অনুভৱ কৰিছিলে। কাৰণ এতিয়া চিন্তাৰ কাৰণ নাই বুলি ভাবিছিলে, আৰু সেই তেতিয়াই তেওঁৰ মুখ খুলিছিলে। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তৰ ওপৰত প্ৰেছাৰটো কমাই আহিছে। তেওঁলোকে যাতে আইনী সুৰুঙা দি ওলাব পাৰে, সেই সুবিধা কৰি আছে, চেষ্টা চলাই আছে, হয়নে? আৰু সেইটো আমি প্ৰত্যেকেই লক্ষ্য কৰি আছোঁ। যোনটো বস্তু মানে ভাৰত চৰকাৰৰ বা অসম চৰকাৰৰ বাবে একেবাৰে সহজ, সেই বস্তুটো তেওঁলোকে কৈ আছে যে আজি মানে ছিংগাপুৰত থকা যিখিনি অসমীয়া আৱাসী, তেওঁলোক যদি নাহে, তেতিয়াহ'লে মানে সকলো মানে শেষ হৈ যাব, নোহোৱা হৈ যাব। তেওঁলোক নাহিব কিয়? তেওঁলোকক প্ৰেছাৰাইজ কৰা ভাৰত চৰকাৰৰ, অসম চৰকাৰৰ দায়িত্ব। এজন অপৰাধীৰ লগত জড়িত হৈ আছে, হয়নে? এজন মানুহৰ মৃত্যুৰ লগত জড়িত হৈ আছে। তাতে এজন জনপ্ৰিয়, এজন
কণ্ঠশিল্পী, এজন মহান কণ্ঠশিল্পী, সেই তেনেকুৱা এজন ব্যক্তিৰ মৃত্যুৰ লগত জড়িত থকা মানুহক যদি নাহে, ভাৰত চৰকাৰে ছিংগাপুৰ চৰকাৰক প্ৰেছাৰাইজ কৰি হ'লেও সেইসকল ব্যক্তিক আনিব লাগিব আৰু সেইটো আনিব পাৰে। কিন্তু এতিয়া বস্তুবিলাক ঢিলাবলৈ চেষ্টা কৰি আছে। কিহৰ কাৰণে? একমাত্ৰ কাৰণ যে সেই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত মাত্ৰ মুহুৰা, তেওঁলোকৰ আঁৰত আন্ধাৰত কিছুমান মানুহ লুকাই আছে। সেই আন্ধাৰত লুকাই থকা মানুহখিনি যাতে পোহৰলৈ নাহে তাৰ বাবে চিন্তা কৰি আছে, ভয় কৰি আছে। আৰু পোহৰলৈ যদি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই মুখ খুলি দিয়ে, সেইখিনিৰ মানুহৰ মুখা খোল খাই যাব। আৰু সেইটো ভয় ভাৱ হয়তো থাকিব পাৰে, হয়তো দেই, মই মানে ডাঠি কোৱা নাই, হয়তো থাকিব পাৰে। গতিকে শেখৰ গোস্বামীৰ ক্ষেত্ৰত বন্ধুসকল মই এটাই কওঁ যে কোনোবা হয়তো অপৰাধী নহ'বও পাৰে, কোনোবা হয়তো মানে সেইটোৰ লগত জড়িত নহ'বও পাৰে, কিন্তু ভয়ে তেওঁক সেইখিনিৰ পৰা মানে সত্য প্ৰকাশ কৰিবৰ কাৰণে বা কিবা এটা প্ৰতিবাদ কৰিবৰ কাৰণে তেওঁৰ ভয় থাকিব পাৰে। প্ৰত্যেকে কৈ আছে যে জুবিন দাক যদি বিষ দিছিলে তেতিয়াহ'লে তেওঁ কি কৰি আছিলে? যদি তেওঁক তাতে জুবিন দাৰ মুখ খুলি দিয়াৰ লগে লগে বা তেওঁ প্ৰতিবাদ কৰাৰ লগে লগে যদি জুবিন দাৰ লগত তেওঁকো মাৰি দিলে হয়, আমি সেইটো এবাৰ ভাবি চাইছোনে? যদি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত এজন জনপ্ৰিয় ব্যক্তিক, এজন জনপ্ৰিয় কণ্ঠশিল্পীক মৃত্যু মুখলৈ ঠেলিব পাৰে, তেতিয়াহ'লে সাধাৰণ মিউজিচিয়ানহে, সাধাৰণ বুলি কৈছোঁ, সাধাৰণ মিউজিচিয়ান বুলিয়ে কৈছোঁ শেখৰ গোস্বামী, হয়নে? সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানুৰ মানে সমপৰ্যায় হ'বই নোৱাৰে, কাৰণ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানুৰ মানে মূৰত আশীৰ্বাদ আছে ভাল ভাল প্ৰভাৱশালী ব্যক্তি, কিন্তু শেখৰ গোস্বামীৰ তো সেই তেনেকুৱা আশীৰ্বাদ নাই। তেওঁক কোনে বচাব? তেওঁ যদি প্ৰতিবাদ জনাব গ'লহেঁতেন, সেই সময়ত জুবিনদাৰ লগত যদি তেওঁকো হয়তো মাৰি দিয়াহেঁতেন, যদিহে তাৰমানে যদিহে জুবিন দাকতো মৃত্যু মুখত ঠেলিছে, এইটো 100% চিয়'ৰ, হয়নে? কিন্তু যদিহে প্ৰকৃত সত্য এইটো যে জুবিন দাক বিষ দিছিলে, সেই সত্যটো যদি প্ৰতিবাদ কৰিব গ'লহেঁতেন, হয়তো শেখৰ গোস্বামীকো মাৰি দিলেহেঁতেন। আৰু সেই ভয়তে হয়তো শেখৰ গোস্বামীয়ে একো মাত মতা নাছিলে। ছিংগাপুৰত থাকোঁতে আপুনি শেখৰ গোস্বামীক আপোনালোকে লক্ষ্য কৰিব ভয় ভয় ভাৱে আছিলে। আৰু শেখৰ গোস্বামীয়ে যে ভয় মানে অসমলৈ গুচি আহিছিলে, সেই ভয়তে আহিছিলে। কিজানি তেওঁলোকে তাতো শেখৰ গোস্বামীক মানে তেওঁক মাৰি নিদিয়ে, সেই ভয়তে হয়তো শেখৰ গোস্বামী অসমলৈ আহিছিলে। সেইখিনি কথা আমি অকণমান গুৰুত্ব সহকাৰে ল'ব লাগিব বন্ধুসকল, আমি গুৰুত্বভাৱে চিন্তা কৰিব লাগিব। কিন্তু এটা কথা ঠিক বন্ধুসকল, জুবিনদাৰ আত্মা এটা পবিত্ৰ আত্মা, হয়নে? ঈশ্বৰৰ সন্তান আছিলে জুবিনদা। মই আকৌ এবাৰ কওঁ, যোৱাকালি ভিডিঅ'টো মই কৈছোঁ, এতিয়াও কওঁ যে জুবিনদাৰ আত্মা পবিত্ৰ আত্মা, ঈশ্বৰৰ মানে অংশ হয়, মানে পৰমপিতা পৰমেশ্বৰৰ অংশ। গতিকে জুবিনদাৰ আত্মাই কিন্তু কাকো সুখে নেৰে, সেইটো সত্য কথা। জুবিনদাৰ আত্মাই সেইসকল লোকৰ মানসিকতা এনেকুৱা কৰি দিব যে তেওঁলোকে কি কৈছে তেওঁলোকে নাজানিব, আৰু তেওঁলোকে নিজৰ কথাত নিজেই জালত সোমাই গৈ থাকিব, হয়নে? তেওঁলোকক মানে উৎখাত কৰিবই, জুবিনদাই উৎখাত কৰিব, তেওঁলোকক উলিয়াবই। কাৰণ জুবিনদাৰ সেইটো উদ্দেশ্য আছিলে, লক্ষ্য আছিলে। জীয়াই থাকোঁতেও সেইটো মনত উদ্দেশ্য পালি ৰাখিছিলে, মনত ৰাখিছিলে, আৰু মৃত্যুৰ পিছতো তেওঁ সেই প্ৰতিশোধ বা সেই মানে হেৰিটো কৰিবই। গতিকে তেওঁলোক যদিও ভাবিছে যে মই আইনী সুৰুঙা দি সাৰি যাম বা মানে বাচি যাম, কিন্তু জুবিনদাৰ আত্মাৰ পৰা কেতিয়াও বাচিব নোৱাৰে, সেইটো চিয়ৰ কথা।
জুবিন দাই তেওঁলোকৰ শাস্তি প্ৰদান কৰিবই। গতিকে বন্ধুসকল, আমি বৰ্তমান এতিয়া আমি এটাই মনত ৰাখিব লাগে যে জুবিন দাই যিখিনি আদৰ্শ আমাক দি থৈ গৈছে সেই আদৰ্শ মতে কাম কৰিব লাগে। আনে যাতে আমাৰ বিবেক বুদ্ধিক ব্যৱহাৰ কৰিব নোৱাৰে সেই তাৰ প্ৰতি আমি দৃষ্টি ৰাখিব লাগিব। আমাক বিভিন্ন ধৰণৰ প্ৰলোভন দিব, বিভিন্ন ধৰণৰ কথা ক'ব, বিভিন্ন ধৰণৰ কথাৰ চলেৰে আমাক মানে নিজৰ কবলত নিয়াৰ চেষ্টা কৰিব, নিজৰ ফালে নিবৰ কাৰণে চেষ্টা কৰিব। সেইটো যাতে নহয় আৰু আমি জুবিন দাৰ আদৰ্শ মতে কাম কৰিব গৈ আমি অসমখনক যাতে এটা নতুন ৰূপ দিব পাৰোঁ তাৰ চিন্তা কৰিব লাগিব। আমাক কোনো ৰাজনীতিবিদ দৰকাৰ নাই। আমি মানুহে নেতা চইচ কৰিম, হয়নে? আমি নেতা বাছনি আমি কৰিম, আমাৰ ওপৰত কথা। আমি কাক মানে নেতা হিচাপে আমি চৰকাৰ কৰিবৰ কাৰণে পঠিয়াওঁ। এই চৰকাৰখন আমাৰে, হয়নে? আমাৰ দ্বাৰাই চৰকাৰ গঠিত হৈছে। গতিকে আমি কাৰোৰ প্ৰতি লক্ষ্য নাৰাখি আমি জুবিন দাৰ আদৰ্শ মতে কাম কৰি যাব লাগে। জুবিন দাই কি বিচাৰিছিলে? জুবিন দাই সদায় শান্তি বিচাৰিছিলে, এখন সমন্বয়ৰ দেশ বিচাৰিছিলে, হয়নে? যাতে কাৰো মাজত ভেদভাৱ নাথাকে, হয়নে? মই হিন্দু, তই মুছলমান, তই খ্ৰীষ্টিয়ান, তই বঙালী, তই বিহাৰী, এইবিলাক যাতে ভেদভাৱ নাথাকে, আমি সকলোৱে মিলি এখন মানে সুন্দৰ অসম গঢ়ি তুলিব পাৰোঁ, সেইটো কথা চিন্তা সদায় কৰিছিলে জুবিন দা। আৰু সেই চিন্তাৰ মতে আমি কাম কৰি যাব লাগে। তেতিয়া জুবিন দা মনত শান্তি পাব, আত্মাই শান্তি পাব, হয়নে? তো বন্ধুসকল, ভয় প্ৰত্যেকৰে থাকে, হয়নে? প্ৰত্যেক জীৱৰে ভয় থাকে। আমি দূৰত থাকি পেলাই কিবা এটা মন্তব্য দিছোঁ, কিবা এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ, সেইটো নহয়, ঠিক আছে? যি ওচৰত থাকে, যি সেইখিনি মানে পায়, সন্মুখত মানে সেইখিনি পায়, সেইজনেহে বুজি পায় যে পৰিস্থিতিটো কি, হয়নে? তো শেখৰ গোস্বামী সেই সময়ত কি পৰিস্থিতিত আছিলে, তেওঁ যদি কৈছিলে যে তই যদি এইখিনি মুখা খুলি দিয়, মুখ খোল, তোকো জুবিনদাৰ দৰে তোকো মৃত্যু মুখত ঠেলিম, তোকো হত্যা কৰিম, সেইটো যদি হয়তো কৈছিলে, সেইটো বাবে হয়তো শেখৰ গোস্বামীয়ে প্ৰথমতে মুখ খোলা নাছিলে, বৰ্তমান মুখ খুলিছে। প্ৰত্যেকে প্ৰত্যেক কথা ক'ব, কিন্তু সহজ নহয় যে নিজৰ জীৱনটোক মানে মৃত্যু মুখত ঠেলি দি পেলাই কিছুমান কাম কৰিবৰ কাৰণে প্ৰত্যেকৰ বাবে সহজ নহয়। কাৰণ শেখৰ গোস্বামী এজন সাংসাৰিক মানুহ, আমি বুজিবলৈ চেষ্টা কৰিব লাগিব। শেখৰ গোস্বামীৰ এটা কণমানি সন্তান আছে, সেই সন্তানটোৰ কথাও তেওঁ ভাবিব, যেনেকৈ আমি প্ৰত্যেকেই ভাবিম ন যে মোৰ এটা সন্তান আছে, যদি মোৰ কিবা এটা হৈ যায় মোৰ সন্তানটোৰ কি হ'ব, মোৰ ৱাইফৰ কি হ'ব, মোৰ পত্নীৰ কি হ'ব, কেনেকৈ চলিব? কাৰণ মইতো সাধাৰণ মানুহ। আৰু শেখৰ গোস্বামী হৈছে এজন সাধাৰণ মিউজিক বজাই পেলাই, মিউজিক বাদ্যযন্ত্ৰ বজাই পেলাই তেওঁৰ জীৱনটোক চলাই নিছিলে, পৰিয়ালটোক চলাই নিছিলে। গতিকে তেওঁৰতো কোটি কোটি টকা নাই বা প্ৰভাৱশালী ব্যক্তি তেওঁৰ মানে ছত্ৰছায়াত নাই। তেওঁৰ আশীৰ্বাদ কৰিবৰ কাৰণে, তেওঁক চাবৰ কাৰণে তেওঁৰ ওপৰততো কোনো প্ৰভাৱশালী ব্যক্তিৰ আশীৰ্বাদ নাই, হয়নে? গতিকে তেওঁৰ মনলৈ স্বাভাৱিক ভয় ভাৱ অহাটো স্বাভাৱিক, আমি বুজিবলৈ চেষ্টা কৰিব লাগিব। মই নকওঁ যে শেখৰ গোস্বামী অপৰাধী নহয়, হয়তো অপৰাধী হ'ব পাৰে, হয়তো নহ'বও পাৰে। আৰু সেই সকলোখিনি মানে কৰিব, অনুসন্ধান কৰিব আৰক্ষীয়ে। মাত্ৰ আমি দৃষ্টি ৰাখিব লাগে, আমি চকু ৰাখিব লাগে, যাতে কোনো অপৰাধী হাৰি যাব নোৱাৰে, হয়নে? তো বন্ধুসকল, আজি ইয়াকে ক'লোঁ যে কিছুমান সত্যৰ আঁৰত মৃত্যুৰ ভয় থাকে। গতিকে মৃত্যুৰ ভয় প্ৰত্যেক জীৱৰে থাকে আৰু মানুহৰো থাকে। আৰু তাতে যদি এজন সাংসাৰিক মানুহ হয়, ভয় নিশ্চয় থাকিব। গতিকে আমি বস্তুবিলাকক সদায় ভালকৈ গুৰুত্বৰে বুজি কৰি মন্তব্য কৰিব লাগে বা প্ৰতিক্ৰিয়া কৰিব লাগে, হয়নে?
তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে সেইখিনি বুজি পায় হয়নে মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাই আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ মই জানো মোৰ বিশ্বাস আছে এদিন হ'লেও মোৰ ভিডিঅ' চাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব মোৰ ইউটিউব চেনেলতো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ